মানে ঘৰৰ যিবিলাক কাম বন সেই কাম বনবিলাক নিজে নিজে কৰোঁ। কাৰণ কিয়, যেতিয়া কাম বনবিলাক আনৰ হতুৱাই কৰোৱা যায় তেতিয়া কি হয়, মানুহৰ মনবিলাক মানে খালী থাকে। খালী থাকিলে কি হয়, মানুহৰ মনবিলাকক নানান চিন্তা ভাৱনা দুৰ্ভাৱনাবিলাকে আগুৰি আগুৰি ধৰে। এই কাৰণে মানে কামত ব্যস্ত যেতিয়া থাকিম তেতিয়া মনৰ যিবিলাক চিন্তা ভাৱনা বা বেয়া যিবিলাক চিন্তা, সেই চিন্তাবিলাক আচলতে আহিব নোৱাৰা হয়। সেইকাৰণে মানে যিমান পাৰোঁ কামবিলাক নিজে কৰিবলৈ চেষ্টা কৰোঁ। আগতে সৰু ল'ৰা ছোৱালী সৰু হৈ থাকোঁতে কাম কৰা মানুহ ৰাখিছিলোঁ, 2গৰাকী ৰাখিছিলোঁ। কিন্তু তাৰপিছত যেতিয়া ল'ৰা ছোৱালীবিলাক লাহে লাহে ডাঙৰ হ'ল, কলেজ চলেজ পঢ়িলে, তেতিয়া ৰেষ্টৰ সময় বহুত পালোঁ। যিহেতু মই চাকৰি নকৰোঁ, গতিকে কামবিলাক মানে নিজে লাহে লাহে যত্ন কৰিলোঁ কৰিবলৈ। তেতিয়াৰ পৰা মানে কাম কৰা মানুহ তেনেকৈ নাৰাখোঁ আৰু নিজে নিজে কামবিলাক কৰোঁ। মানে কি হয়, মানুহৰ যেতিয়া মনত যেতিয়া সময় বেছি থাকে মানুহৰ, তেতিয়া আপুনি অকল ভাল চিন্তাই যে কৰিব তেনেকুৱা নহয়। আপোনাৰ মনত অট'মেটিক কিছুমান নোহোৱা নোপোজা চিন্তা আহি থাকে। সেইকাৰণে সেই নোহোৱা নোপোজা চিন্তাবিলাক আঁতৰাই দিবৰ কাৰণে অকণমান মানে প্ৰেজেণ্ট মাইণ্ডত মনটো লৈ আহিবৰ কাৰণে চেষ্টা কৰাৰ কাৰণে এই কামবিলাক কৰি থাকোঁ। মানুহৰ যদি নিজে মই ভালে থাকিব বিচাৰোঁ, তেনেহ'লে কি কৰিব লাগিব, মাইণ্ডটোক যিকোনো প্ৰকাৰে বৰ্তমানত ৰাখিব পাৰিব লাগিব। তেতিয়াহে আমি এটা সুখী জীৱন যাপন কৰিব পাৰোঁ। আৰু ট্ৰেইনিং কৰিব লাগে। এনেকৈ ধৰক মই এতিয়া এইটুকুৰ হ'ল কোমোৰা, এই কোমোৰা টুকুৰ মই এতিয়া চব্জিৰ কাৰণে কাটিছোঁ। কাটোতে মই কেৱল কোমোৰা টুকুৰ কটা কথাই মই কেৱল চিন্তা কৰিব লাগিব, বেলেগ কথা চিন্তা কৰি থাকিব নালাগে। মই যিটো কাম কৰিছোঁ সেই কামটোত মোৰ মন আৰু কৰ্মটো এক হ'ব লাগিব। তেতিয়া মই প্ৰেজেণ্ট মাইণ্ডত থাকিব পাৰিম। কিন্তু যেতিয়া আমি খোলা মনত থাকোঁ, কাম নাথাকে, তেতিয়া আমাৰ বিভিন্ন চিন্তাই মগজুটো আগুৰি থাকে। ফলত কি হয়, আমাৰ এটা হেবিট হৈ যায়, যিকোনো কথা মনত আহি থকা এটা হেবিট হৈ যায়। যাৰ কাৰণে আমাৰ সেই হেবিটটো যেতিয়া হৈ যাব, তেতিয়া আমি বেলেগ কাম কৰিলেও তাৰমানে সেই হেবিটটোৰ কাৰণে আমাৰ বেলেগ চিন্তাবিলাক আহি থাকে। গতিকে ট্ৰেইনিং কৰিব লাগে, মাইণ্ডটোক ট্ৰেইন কৰিব লাগে, যাতে যিটো কাম কৰোঁ সেই কামটোত মাইণ্ডটো লাগি থাকিব পাৰে, তাৰ কাৰণে ট্ৰেইন কৰিব লাগে। মোৰ যে লাগি থাকে মাইণ্ডত, এই যিটো কাম কৰোঁ সেইটো কাম যে মোৰ মাইণ্ডটোত লাগিয়ে থাকে, তেনেকুৱা নহয়। মোৰো মনটো বহুত ইফাল সিফাল গুচি যায়। কিন্তু মই কি কৰোঁ, ট্ৰেইনিং কৰোঁ মাইণ্ডটোক প্ৰেজেণ্ট মমেণ্টত থাকিবৰ কাৰণে, বৰ্তমানত থাকিবৰ কাৰণে মোৰ মনটোক মই ট্ৰেইনিং কৰি থাকোঁ। ট্ৰেইনিং কৰাৰ কাৰণে আগতকৈ মই বহুতখিনি তাৰমানে মাইণ্ডটো কণ্ট্ৰল কৰিব পৰা হৈছোঁ। যদি মই ট্ৰেইনিং নকৰিলোঁ হয়, মনটোৱে বহুত বিভিন্ন ধৰণৰ ধাৰণাই মানে মোৰ মনটো ভৰি গ'লহেঁতেন। আগতে মোৰ তেনেকুৱা আছিলে, মোৰ জীৱনত বহুত বেলেগ ধৰণৰ কিছুমান মানে হৈ গৈছে আৰু, যাৰ কাৰণে মোৰ মাইণ্ডটোক আজিকালি মই ট্ৰেইনিং কৰিব বিচাৰোঁ তাৰমানে। গতিকে সকলোৱে জানিবৰ কাৰণে মই কাৰোবাক উপদেশ দিছোঁ এনেকুৱা নহয়, মানে সকলোৱে মানে জানিবৰ কাৰণে, মানে ধৰক কাৰোবাৰ কিবা এটা হ'লেও অন্ততঃ অকণমান হ'লেও সহায় হ'ব, এনেকুৱা ধৰণৰ কথা। গতিকে মানে এই কথা কিছুমান মই কওঁ মাজে মাজে, বা লিখনিটো মই কেতিয়াবা লিখোঁ, মই কিতাপ পত্ৰ লিখোঁ। গতিকে মই কেতিয়াবা কিছুমান লিখি দিওঁ, এনেকুৱা কথা কিছুমান লিখোঁ। আৰু ধৰক আমাৰ সাধাৰণতে মানুহবিলাকে খুব কৰ্মব্যস্ত মানুহবিলাকৰ ভিতৰত আপুনি চাব, তেওঁলোকৰ মাইণ্ডটো কেনেকুৱা, তেওঁলোকে আনক পটককৈ বেয়া নাপায়। কিহৰ কাৰণে? তেওঁলোকৰ মাইণ্ডত তাৰমানে আগৰ পৰাই তাৰমানে নিগেটিভ চিন্তা নাথাকে। সেইকাৰণে তেওঁলোকে মানুহক পটককৈ বেয়া নাপায়। বা মানুহে কিবা এটা কথা ক'লে তেওঁলোকে খুব চিৰিয়াছলি কথাটো লৈ সেইটোৰ ওপৰত একশ্যন কৰি থকা মাইণ্ডটো তেনেকুৱা নহয়। তেওঁলোকৰ মনটো তাৰমানে অলপ ফ্ৰী থাকে। তাৰমানে কিহৰ কাৰণে ফ্ৰী থাকে? খুব কৰ্মশক্তি থকাৰ কাৰণে। কৰ্মশক্তিয়ে সেই বেয়া শক্তিবিলাক আঁতৰাই থাকে। তাৰ কাৰণে মাইণ্ডটো তাৰমানে ফ্ৰী থাকে। সেইকাৰণে মানে তেওঁলোকক যদি আপুনি ঘচকে কিবা এটা কথা, তেওঁলোকে যদি বেয়া পোৱা কথা এটাও আপোনালোকে কৈ দিয়ে বা আমি কৈ দিওঁ, তথাপি তেওঁলোকে পটককৈ বেয়া নাপায়। সেই কথাটো তাৰমানে তেওঁলোকে খুব বেছি চিন্তা কৰি থাকিবৰ কাৰণে তেওঁলোকৰ সময় নাই। তাৰমানে তেওঁলোকৰ সেইটো হেবিট নহয় বহুত সময় চিন্তা কৰি থকাটো। তেওঁলোকে বেলেগ এটা কৰ্মত মাইণ্ডটো লাগি গ'ল। গতিকে ময়ো ভাবোঁ মোৰো মনটো তেনেকুৱা যাতে লাগি যায় বেলেগ মানে কামত, যেন কোনোবাই কিবা এষাৰ কথা ক'লে চেঞ্চিটিভ নহৈ মানে মাইণ্ডটো যাতে মোৰ কৰ্মত লাগি থাকে, সেইটো কাৰণে মানে মই খুব ট্ৰাই কৰি থাকোঁ।
কিন্তু 100% যে সফল হৈছোঁ তেনেকুৱা নহয়, মই 100% সফল হ'ব পৰা নাই, কিন্তু মই চেষ্টা কৰোঁ সফল হ'বৰ কাৰণে, চেষ্টা কৰোঁ। আৰু তাৰ কাৰণে মই কি কৰোঁ, এই যিবিলাক ঘৰুৱা কাম বনবিলাক, এই ঘৰুৱা কাম বনবিলাক মানে যিমান পাৰোঁ নিজে কৰিবলৈ যত্ন কৰোঁ, আৰু যিটো কৰোঁ সেইটো মনত ৰাখি যাতে কৰিব পাৰোঁ, তেনেকুৱা এটা মাইণ্ডটোৰ ওপৰত অকণমান প্ৰেছাৰ দি থাকোঁ। তাৰমানে আজিৰ ভিডিঅ'টো মানে মই এইটো কাৰণে কৰিলোঁ যে মই যিবিলাক কথা ভাবোঁ, সেই কথাবিলাক যিবিলাক সত্য বুলি ভাবোঁ, সেই কথাবিলাক যাতে কোনোবা দুই এজনৰ কাৰণেও যাতে সহায়ক হয়। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই মাজে মাজে আগতেও দিছিলোঁ, আৰু ফেচবুকতো দিওঁ তেনেকৈ মই, বা লিখা মেলাও কৰোঁ এইবিলাকৰ ওপৰত। অকল এইবিলাকৰ ওপৰতে নহয়, মই গল্প উপন্যাসো লিখোঁ, কিন্তু এইবিলাকৰ ওপৰত মই তেনেধৰণে তাৰমানে কামবিলাক কৰি দুই একে যাতে জীৱনত সকাহ পাব পাৰে, যিবিলাকৰ বন্ধন বেছি মাইণ্ডটোৰ, সেই সকল লোকে যাতে সকাহ পাব পাৰে, তাৰ কাৰণে মই এনেধৰণৰ কথাবিলাক কৈ ভাল পাওঁ, যাতে সমাজৰ অকণমান কামত আহে। ময়ো খুব বন্ধন মুক্ত জীৱন আছিলোঁ, খুব বন্ধনত মোৰ নিজৰ মাইণ্ডটো নিজে বান্ধ খাই থকা আছিলে, কিন্তু লাহে 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 এতিয়া সেই বান্ধবিলাক খুলিবলৈ লৈছে, মানে নিজে ট্ৰাই কৰি পেলাই মই সেইবিলাক খুলিবলৈ পৰা হৈছোঁ লাহে 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 লাহে। এতিয়াও বহুত আছে, 100% মোৰ এতিয়াও হোৱা নাই, কিন্তু লাহে 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 মই এতিয়া সেই বন্ধনবিলাক খুলিব বিচাৰিছোঁ। আৰু সকলোৱে যিটো বিচাৰে সেইটো কৰিবগৈ পাৰে। মানে আমাৰ অসমীয়াত এষাৰ কথা আছে, যিটো ধাই তাৰমানে যিটো ধ্যান কৰে সেইটো পায়, যিটো ধাই সেইটো পায়, তাৰমানে যিটো ধ্যান কৰে সেইটো পায়। গতিকে আজিৰ ভিডিঅ'টো এইকেইটা কথা কৈ সামৰিলোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুখত থাকক, আনন্দত থাকক, ফূৰ্তিত থাকক, হাঁহি থাকক।